নমস্কাৰ বন্ধুসকল, লেটেষ্ট ইনফৰমেশ্যনছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক দেখুৱাম চিলিং ফেন এখন কিদৰে ফিটিং কৰিব পাৰি। প্ৰথমতে আমি চিল পেক থকা চিলিং ফেনৰ এখন লৈছোঁ। ফেনৰ পেকিংটো আমি কটাৰীৰ সহায়ত কাটি লৈছোঁ এইদৰে। পেকিং কাটি লোৱাৰ পিছত আমি ভিতৰত এইখিনি বস্তু দেখিবলৈ পাম। প্ৰথমতে আমি ফেন ওলোমাই ৰাখিবলৈ ৰড এডাল পাইছোঁ, ক্লিপ, ঢাকনি দুখন পাইছোঁ আৰু ফেনৰ মেইন ইঞ্জিনটো মানে যিটোৰ ভিতৰত কইলটো আছে এইখিনি বস্তু আমি পেকিঙৰ ভিতৰত পাইছোঁ। বক্সটোত চাৰিকোণীয়া বাকচটোত আৰু এখন বাকচ আছে। এইখন বাকচত আমি ফেনৰ ব্লেড কেইখন পাম। 3খন ব্লেড আছে। এই 3খন ব্লেড। এতিয়া আমি নতুন ফেন এখনৰ কিনি আনিলে কি কি বস্তু পাওঁ এইখিনি বস্তু দেখুৱাই দিছোঁ আপোনালোকক। মটৰটো চেক কৰি লৈছোঁ, কিবা বিয়াৰিং চিয়াৰিং বা কিবা চাউণ্ড আছে নেকি বেলেগ। দুখন কভাৰ পাইছোঁ। ক্লিপ পাইছোঁ, ক্লিপৰ লগত নাট আৰু বল্ট আছে। আহক বন্ধুসকল, আমি কিদৰে ফিটিং কৰিব লাগে চাই লওঁ।
video